ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 26 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি ৰাতি 10:19 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতি 11:31 পৰ্যন্ত। তাৰপিছত শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:02 পৰা 9:27 পৰ্যন্ত, আকৌ 11:04 পৰা 3:07 পৰ্যন্ত, আকৌ 4:44 পৰা 6:20 পৰ্যন্ত, আকৌ 7:02 পৰা 8:43 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:25 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ আজি ঘনিষ্ঠ আত্মীয়ক লগ পালে দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব আৰু কোনো চিন্তা নকৰাকৈ আজি কোনো কামত মনোনিৱেশো নকৰিব। নিঃসংগতাত আজি কিছু সময় কটালে আপুনি আজি শান্তি পাব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব, কাৰণ কিছু নেতিবাচক বা প্ৰত্যাহ্বানমূলক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ আচৰণ আজি ভাৰসাম্য ৰক্ষা কৰি চলক, অন্যথা ইতিমধ্যে কৰা কামবোৰ আপোনাৰ খঙৰ বাবে নষ্ট হৈ পৰিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি চলাটো আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু কিছুমান মানুহে আপোনাৰ ঈৰ্ষা কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি নিশ্চিন্ত থাকক। আৰু আপুনি আজি লেনদেন কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব আৰু যাতে অলাগতিয়াল বস্তুবোৰত আপুনি খৰচ নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি স্মাৰ্ট কামৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি আনিব পাৰিব। আৰু সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ সৈতে জড়িত তথ্য আহৰণ কৰিলে আপুনি বৰ্তমানৰ ব্যৱসায়ৰ বিষয়ে বুজিব পাৰিব আৰু বজাৰৰ ব্যৱস্থাটো আপুনি ভাল কৰিব পাৰিব। নিয়োজিত লোকসকলে লক্ষ্য ৰাখিব লাগিব যাতে তেওঁলোকৰ কোনো কামত ভুল নহয়, অন্যথা বিত্তৰ ক্ষেত্ৰত আজি ভুল হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ কিছু বেয়া পৰিৱেশৰো উদ্ভৱ হ'ব পাৰে। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশো ইতিবাচক হ'ব। বন্ধু বান্ধৱীক লগ পালে আজিৰ দিনটো অতি সুখদায়ক বুলিও প্ৰমাণিত হ'ব। পেটৰ লগত জড়িত সমস্যা আজি থাকিব পাৰে, কাৰণ ইয়াৰ কাৰণ আপোনাৰ অসন্তুলিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস হ'ব। গতিকে বতৰ অনুযায়ী আপুনি খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজিৰ দিনটো ইতিবাচক হ'ব। আপোনাৰ শুভাকাংক্ষীসকলৰ আশীৰ্বাদ আৰু শুভাকাংক্ষাই আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব আৰু আপুনি যিবোৰ কামতে আগবাঢ়িব সেইবোৰতো আপুনি ইতিবাচক ফলাফল লাভ কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও শান্তি অনুভৱ কৰিব। আনৰ প্ৰতি সেৱাৰ অনুভূতি আপোনাৰ থাকিব, যাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। আৱেগিকতা আৰু উদাৰতাৰ দৰে অভ্যাসবোৰ সলনি কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আৰু আজি এজন অচিনাকি ব্যক্তিয়ে আপোনাক বিপদে পৰিচালিত কৰি নিজৰ স্বাৰ্থপৰ উদ্দেশ্য পূৰণ কৰিব পাৰে। গতিকে আজি অচিনাকি ব্যক্তিৰ সৈতে আপুনি কোনো অন্ধভাৱে বিশ্বাস নকৰিব। প্ৰয়োজনীয় কামৰ বাবে ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ব্যৱসায় সম্পৰ্কীয় কৰ্মব্যৱস্থাৰ পৰিৱৰ্তন আৰু সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা কাম আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰিব যুৱক যুৱতীসকলে আৰু ইয়াৰ ফলত তেওঁলোকৰ কেৰিয়াৰত অগ্ৰগতিও দেখা পাব। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত সফলতা লাভ কৰিব পৰা যাব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে গুৰুত্ব দিয়ক। আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ কামৰ বোজা কিছু সকাহ কমিব, সেইবাবে তেওঁলোকে আজি মানসিকভাৱে কিছু সকাহো অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত প্ৰচেষ্টা কৰিব লাগিব যাতে সকলোৰে সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। আৰু অত্যন্ত জৰুৰী হ'ব আপোনাৰ অতিৰিক্ত বৈবাহিক সম্পৰ্কত যাতে কোনো ধৰণে আপুনি জড়িত হৈ নপৰে।
এইবোৰৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ সংগী আজি লগ পোৱাৰ সুযোগ পাব আৰু আজি আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰো সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান হ'ব। আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব পাৰে আৰু আপোনাৰ প্ৰচেষ্টাক যদি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰে তেনেহ'লে আৰু অধিক ভাল ফলাফল লাভ কৰিব। কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ কাৰ্যকলাপত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে নিশ্চিন্ত থাকক। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস উচ্চ হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সক্ৰিয়তাৰে কাম কৰিবলৈ সক্ষম হ'ব। অতিৰিক্ত কামৰ বোজাই আজি আপোনাৰ ব্যক্তিগত কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। ইয়াৰ ফলত আপুনি সকলো কাম সুকলমে কৰিব পাৰিব। ভূমি সম্পৰ্কীয় বিবাদ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক, অন্যথা এইবোৰ আপোনাৰ আৰু অধিক বেয়া হ'ব পাৰে। সন্তানৰ লগতো আজি কিছু সময় কটাওক, তেওঁলোকৰ সমস্যা সমাধানত অৰিহণা যোগাওক। ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপ কমি যাব। ব্যৱসায়িক সম্প্ৰসাৰণৰ পৰিকল্পনাত আজি বাধা আহিব পাৰে, কিন্তু অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি আজি অলপ গুৰুত্ব দি আগবাঢ়িব আৰু যিকোনো আঁচনিত ধন বিনিয়োগ কৰাৰ পৰা আজি আপুনি লাভো পাব পাৰে, গতিকে আজি আঁচনিত বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। নিয়োজিত লোকসকল আজি চাকৰিত আপোনালোকে অসাৱধান নহ'ব, নহ'লে আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা বা আপোনাৰ উচ্চ বিষয়াৰ পৰা ক্ৰোধৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। জীৱনসংগীৰ অনুভৱৰ প্ৰতি সন্মান বজাই ৰাখক আৰু আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে কেনেদৰে আগবঢ়াই লৈ যাব পাৰে তাৰ প্ৰতি পৰিকল্পনা কৰক। এনে কৰিলে আপোনালোকৰ ঘৰ ইতিবাচক হ'ব আৰু লগতে আপোনালোকৰ সুখেৰে বসবাস কৰিব পাৰিব আৰু ঘৰৰ পৰিৱেশো আন্তৰিক হৈ পৰিব। স্বাস্থ্যত আজি কিছু দুৰ্বলতা থাকিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। নিজৰ চিকিৎসা আদি কৰাই থাকিব বা পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু মানসিক চাপৰ পৰা আঁতৰত থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘৰ আৰু পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম কাজ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচকতাও দেখা পাব। আপোনাৰ প্ৰতিভা আৰু বুদ্ধিৰে আপুনি এনে এক সিদ্ধান্ত ল'ব পাৰিব যি আপুনি নিজেও আচৰিত হৈ পৰিব আৰু ইয়াৰ সুফল লাভ কৰি থাকিব। ৰাজনৈতিক সংযোগৰ পৰা আপুনি লাভৱান হোৱাৰ আশা কৰা হৈছে, গতিকে কোনো যদি আপোনাৰ ৰাজনৈতিক ব্যক্তিৰ সৈতে ভাল সম্পৰ্ক আছে তেনেহ'লে তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ যত্ন কৰক। ঘৰত যিকোনো সমস্যাক লৈ খং উঠাতকৈ একেলগে সমাধান কৰাৰ যত্ন কৰক আৰু খঙৰ বাবে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে, গতিকে শান্তিৰে আপোনালোকে সমাধানৰ বাট মুকলি কৰিবলৈ যত্ন কৰক। যুৱক যুৱতীসকলে অলাগতিয়াল কাৰ্যকলাপত সময় নষ্ট নকৰি তেওঁলোকৰ নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে অধিক লাভজনক হ'ব, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক। ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে, গতিকে বিনিয়োগৰ সকলো দিশবোৰ চাই পেলাইহে আপোনালোকে আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁলোকৰ বিষয়ৰ পৰাও সম্পূৰ্ণ সহায় লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে উৎফুল্লিত হ'ব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আপোনালোকে ভালদৰে চলাই নিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে একেলগে কোনো শুভ কাৰ্য কৰিলে আজি ঘৰত ইতিবাচকতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি নকৰিব। পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে এই সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পাব। খাদ্যবস্তু আজি আপোনালোকৰ অসাৱধানতাৰ বাবে গেছ আৰু পেটৰ লগত জড়িত সমস্যা আদি হ'ব পাৰে, গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ অপুষ্টিকৰ খাদ্য গ্ৰহণ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ সমস্যা আৰু বৃদ্ধি পাব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু প্ৰয়োজন হ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা অনুকূল সময়, গতিকে কোনো সমস্যা হ'লে আপুনি আজি নিজৰ বিবেকেৰে কাম কাজবোৰ কৰিব। ইয়াৰ ফলত আপুনি
উপকাৰী ফলাফলো লাভ কৰিব। প্ৰতিযোগিতামূলক কাম কাজত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে যুৱক যুৱতীসকলে আজি এই ক্ষেত্ৰত আগবঢ়াটো তেওঁলোকৰ বাবে শুভ লক্ষণ হ'ব। মনত ৰাখিব যে সফলতাৰ বাবে ইতিবাচক মনোভাৱ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে ইতিবাচক মানুহৰ লগত চলা ফিৰা কৰক আৰু ইতিবাচক আলোচনা কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচকতা দেখা পাব। আজি আপুনি গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰক, অন্যথা হেৰাই যোৱা বা পাহৰি যোৱাৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিব পাৰে। আৰু দিনটোৰ মাজভাগত আপুনি দুখৰ খবৰ পালে দুখ আৰু নেতিবাচক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সংযমতা বজাই ৰাখিব লাগিব আৰু কোনো কাৰণতে বিচলিত হৈ নপৰিব। ব্যৱসায়িক খণ্ডত আজি আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে প্ৰতিটো কাম আপুনি গুৰুত্ব সহকাৰে কৰিব লাগিব আৰু আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ বাবে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মাথো আপুনি চেষ্টা অব্যাহত ৰাখিব। নিয়োজিত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিবলৈ আপোনালোকৰ সুষম আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পতি পত্নীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। বিবাহযোগ্য লোকৰ মাজত ভাল সম্পৰ্ক থকাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো আজি ইতিবাচক আৰু সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি কিছু সতৰ্ক হ'ব লাগিব, কাৰণ প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ হ'লে আজি আপুনি যোগাসন আৰু ধ্যান আদিত আপুনি গুৰুত্ব দিব লাগিব আৰু অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদো আহিব পাৰে, গতিকে অত্যাধিক জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি প্ৰকৃতিয়ে আপোনাক বহু সুযোগ দি আছে, গতিকে আপোনাৰ ক্ষমতা আৰু সামৰ্থ্য চিনাক্ত কৰি চলক, সময়ৰ সৎব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনাৰ সুখদায়ক সময় কটাবলৈ আপুনি সক্ষম হ'ব। ব্যক্তিগত কামৰ মাজতে আপুনি সমাজ ব্যৱস্থাৰ উন্নতিৰ দৰে কামৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক। ইয়াৰ ফলত আপোনালোকৰ সমাজত জনসংযোগ আৰু সন্মান বৃদ্ধি পোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব, কাৰণ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব। আজি আপুনি কাৰো লগত সামাজিক কামত অপ্ৰয়োজনীয়ভাৱে জড়িত নহ'ব, অন্যথা আপোনাৰ মান হানি হোৱাৰো সম্ভাৱনা থাকিব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অতি সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ ভুল পদক্ষেপৰ ফলত তেওঁলোকে ভৱিষ্যতে নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ৰ সন্দৰ্ভত কৰা কঠোৰ পৰিশ্ৰমে আজি ভাল ফল দিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ উন্নতিও দেখা পাব। বিপণন আৰু নেটৱৰ্কিঙৰ দৰে কাম কাজত অধিক গুৰুত্ব দিয়ক, কাৰণ এইবোৰত আজি লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক সফলতাও দিব। আজি আপোনাৰ গাফিলতিৰ বাবে আয়কৰ বিক্ৰী কৰা আদিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ যিমান সোনকালে পাৰে আপোনালোকে পৰিশোধ কৰাৰ যত্ন কৰক আৰু হিচাপ নিকাজৰ ক্ষেত্ৰতো স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বিপদ নাহে। পৰিয়ালৰ পৰা পোৱা সহযোগিতাৰ ফলত আজি আপুনি শক্তিশালী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো আজি সহজ হৈ পৰিব আৰু ঘৰুৱা কামত আপুনি কিছু সময় মনোনিৱেশ কৰিলে আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্য অৱনতি ঘটিছে যেন লাগিব, গতিকে অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে আপোনালোকৰ স্নায়ু টান আৰু বিষ আদিৰ সম্ভাৱনা থাকিব, গতিকে ব্যায়াম আৰু যোগাসন কৰক আৰু লগতে সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা আবদ্ধ হৈ থকা বিত্ত সম্পৰ্কীয় কামৰ সমাধান পাব আৰু ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱো কৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছিলে, তেনেহ'লে এইটোৱে সেই বিষয়ে আলোচনা কৰাৰ উপযুক্ত সময় হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো এক সুখৰ পৰিৱেশৰ সৃষ্টিও হ'ব। আপোনাৰ খঙে আজি কৰা কামটো নষ্ট হ'ব পাৰে, গতিকে আত্মচিন্তা আৰু চিন্তাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো সুসংগঠিত হৈ পৰিব। অচিনাকি মানুহক আজি বেছি আপুনি গুৰুত্ব নিদিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত আজি সম্প্ৰসাৰণৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰাৰ পৰা বিৰত থাকিব, কাৰণ এইবোৰ আজি কৰিলে আজি আপোনালোকৰ কিছু বেয়া পৰিৱেশ বা নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ আৰম্ভ কৰাৰ বাবে আপোনাৰ অনুকূল সময় আহি আছে, সেই সময়লৈ আপুনি অপেক্ষা কৰক। আজি আপোনাৰ ব্যৱসায়ত কিছু প্ৰত্যাহ্বানো থাকিব, গতিকে সাৱধানে আপোনাৰ ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব। গতিকে আপুনি আজি অলপ সতৰ্ক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ প্ৰিয় প্ৰজেক্টটো আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে
তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰাত সহায় পাব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান কৰিলে আজি আপোনালোকে সুখ বাঢ়িব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ পৰা সময় উলিয়াই লওক আৰু আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ভাৰসাম্যহীন খাদ্যৰ বাবে আজি আপোনাৰ গেছৰ ফলত পেটৰ বিষ আদি হ'ব পাৰে, গতিকে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে যোগাসন আৰু ব্যায়াম কৰাৰো গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি খৰচৰ লগতে আয়ৰ উৎস বৃদ্ধি পাব, গতিকে মানসিক চাপ ল'ব নালাগে। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত সময় অতিবাহিত কৰক, ইয়াৰ ফলত আপুনি আধ্যাত্মিক শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। যদিহে স্থানান্তৰৰ পৰিকল্পনা কৰিছে তেনেহ'লে সেই পৰিকল্পনাসমূহ সম্পূৰ্ণ হোৱাত উচিত সম্ভাৱনা আছে, গতিকে এই বিষয়ে আপোনালোকে আগবাঢ়িব পাৰে। আজি আপোনাৰ সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব, কাৰণ কোনোবাই আপোনাৰ ৰাজনৈতিক মৰ্যাদাৰ অন্যায় সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপুনি বদনামো হ'ব পাৰে, গতিকে সাৱধান হওক। যুৱক যুৱতীসকলে কোনো ধৰণৰ অসাৱধানতা অৱলম্বন কৰা উচিত নহ'ব, অন্যথা তেওঁলোকৰ কৰ্মক্ষেত্ৰত কিছু বেয়া ফল পাব পাৰে। ব্যৱসায়িক কামত গতি বৃদ্ধিৰ বাবে ব্যস্ততা বৃদ্ধি পাব আৰু যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাতো থাকিব, গতিকে যিসকলে যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে মনোনিৱেশ কৰক। শুভ আৰু গুৰুত্বপূৰ্ণ যাত্ৰাৰো আজি ব্যৱসায়িক ক্ষেত্ৰত সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। নিয়োজিত লোকসকলৰ চাকৰিত পদোন্নতি বন্ধ হ'ব পাৰে, গতিকে সাৱধান হওক আৰু আপোনালোকৰ কামবোৰ ভালদৰে সমাপন কৰিবলৈও যত্ন কৰিব। ঘৰখন সুচাৰুৰূপে চলাবলৈ হ'লে আজি আপোনাৰ পত্নীৰ সহায় সহযোগিতাই আপোনাক মানসিক শান্তি দিব আৰু ইয়াৰ ফলত সকলো সদস্যই সহযোগিতাৰ ভাৱো উদয় হ'ব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও লাভ কৰিব। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলক। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস অনুশাসিত কৰি ৰাখিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব। যিকোনো কামত সফলতা সংগ্ৰামৰ দ্বাৰা লাভ কৰিব, গতিকে কঠোৰ পৰিশ্ৰম কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ বিশেষ উদ্দেশ্য এজন শুভাকাংক্ষীৰ প্ৰেৰণা আৰু আশীৰ্বাদত সম্পন্ন হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপোনাৰ শুভাকাংক্ষীসকলকো গুৰুত্ব দিয়ক। পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত প্ৰস্তাৱ আহিব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। ঘনিষ্ঠ সম্পৰ্কত আৱেগিক আশা থাকিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আৱেগ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ আজি গুৰুত্বপূৰ্ণ হ'ব আৰু ব্যৱহাৰিক হৈ চলাটো যত্ন কৰক। অসাৰ কামত আজি অত্যাধিক খৰচ কৰিলে মনটো বিচলিত হ'ব পাৰে আৰু আপোনাৰ বাজেটতো কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱসায়িক পৰিকল্পনা লিক হ'লে লোকচান হ'ব পাৰে, গতিকে পৰিকল্পনা আৰু কাম সম্পূৰ্ণ কৰিলে আপোনাৰ সমস্যা কমি যাব, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি পৰিকল্পনাৰে আগবাঢ়িব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত চুক্তিৰ বাবে আজি আপুনি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত ভাল প্ৰতিফলনো দেখা পাব। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে নিয়োজিত লোকসকলে কিছু ভাল ফলাফল লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ঘৰখনত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ সম্পৰ্কৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশো আজি ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি হ'লে আপোনালোকে আঁতৰি অহাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। অত্যাধিক কাম আৰু মানসিক চাপৰ ফলত চাৰ্ভাইকেল আৰু শৰীৰৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা আঁতৰি নিজৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপুনি নতুন শক্তি আৰু সতেজতাও অনুভৱ কৰিব। আপোনাৰ পাৰিবাৰিক সমস্যা সমাধান হোৱাৰ পিছত আপুনি কিছু আজি সকাহ আৰু শান্তিও অনুভৱ কৰিব আৰু বাকী থকা ধন লাভ কৰাৰ সম্ভাৱনা আজি প্ৰবল আছে, গতিকে ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। অত্যাধিক কাম কৰিলে আজি আপুনি ভাগৰুৱা হ'ব পাৰে, গতিকে আজি আপুনি আপোনাৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰক। আপোনাৰ সহকৰ্মীসকলৰ সহায়ে আপোনাৰ কাম বহু লঘু কৰিব। পুৰণি নেতিবাচক কথাবোৰ মনত ৰখাৰ পৰিৱৰ্তে বৰ্তমান সময়ত জীয়াই থাকক আৰু বৰ্তমানৰ যি সমস্যা উদ্ভৱ হৈছে সেইবোৰতে আপুনি সমাধান কৰাৰ যত্ন কৰক আৰু কাৰোবাৰ লগত যদি মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু প্ৰায়পক্ষত আপোনালোকে আজি বেলেগৰ লগত কথা পাতোঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব।
ব্যৱসায় সম্পৰ্কীয় কাম-কাজ সংঘটিত কৰি ৰাখক। যদি ব্যৱসায় সন্দৰ্ভত কোনো বিভাগীয় তদন্ত চলি আছে তেনেহ'লে ইয়াৰ ফলাফল আপোনাৰ পক্ষত হ'ব, যাৰ বাবে আপুনি বহু পৰিমাণে চিন্তামুক্ত আজি অনুভৱ কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলেও তেওঁলোকৰ পদোন্নতিৰ লগতে বদলি হোৱাৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব। স্বামী-স্ত্ৰীয়ে পাৰস্পৰিক সহযোগিতাৰে গুৰুত্বপূৰ্ণ পৰিকল্পনাও কৰিব পাৰিব আৰু ইয়াৰ ফলত ঘৰত অনুশাসনো বজাই ৰাখিবলৈ সক্ষম হ'ব। ভৰিৰ লগত জড়িত আজি কিছু সমস্যা আপোনাৰ উদ্ভৱ হ'ব পাৰে, গতিকে নিশ্চিতভাৱে নিজৰ পৰীক্ষা কৰি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কোনো আত্মীয়ৰ লগত যদি ভুল বুজাবুজি চলি আছে তেনেহ'লে এইটোৱে সমাধানৰ উপযুক্ত সময়। গতিকে আজি আপোনালোকে যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰ বুজাবুজিৰে সমাধান কৰক আৰু এই কামত বয়োজ্যেষ্ঠসকলৰ সহায় লাভ কৰিলে আপোনালোকৰ অতি সোনকালে সমাধান পাব। এজন বিশেষ ব্যক্তিৰ সৈতে উপকাৰী যোগাযোগ আজি আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব আৰু যিটো ভৱিষ্যতৰ বাবে বহুত ভাল বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকে লেনদেন কৰোঁতে সাৱধান হ'ব, কাৰণ লেনদেনৰ ক্ষেত্ৰত কিছু ভুল হ'লে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বাবে আজি মানসিক চাপ বৃদ্ধি পাব, গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো চকু দিব আৰু কাৰোবাৰ প্ৰভাৱত পৰি নিজৰ ক্ষতি আজি নকৰিব, অন্যথা পিছত আপোনাৰ অনুশোচনা কৰিব লগাও হ'ব পাৰে। গতিকে নিজৰ সিদ্ধান্তবোৰকে অগ্ৰাধিকাৰ দি চলক আৰু কোনো ধৰণৰ বাহিৰাৰ পৰামৰ্শ বা বাহিৰা সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিব। বাহিৰৰ কামত বেছি সময় কটাব আপুনি যত্ন নকৰিব, নিজৰ কামতে মনোযোগ দি থাকক। ব্যৱসায়ত কৃতিত্ব লাভ কৰিবলৈ আপোনাৰ আজি সুযোগ আছে আৰু আপোনাৰ বহুমূলীয়া সময়বোৰ যদি আপুনি আজি আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত খৰচ কৰে তেনেহ'লে আপুনি ভাল প্ৰতিফলনো দেখা পাব। কোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আজি বাধা আহিব পাৰে, গতিকে সেইবোৰ আপুনি বুদ্ধিমত্তাৰে সমাধান কৰিবলৈ যত্ন কৰিব। আপোনাৰ কৰ্ম প্ৰক্ৰিয়াটো গোপন কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা ইয়াৰ কোনোবা সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপুনি প্ৰতাৰিত হ'ব। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভূতি থাকিলে আজি ঘৰত আপোনালোকৰ শান্তিপূৰ্ণ আৰু সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত ঘৰখনো ইতিবাচক হ'ব। আৰু ঘৰত যদি আপোনালোকে বয়োজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আৰু অধিক আপোনালোকৰ পৰিৱেশ ভাল হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত বেছিকৈ যোগাযোগ আজি নকৰিব, অন্যথা আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আজি ভালে দেখা যায়, কিন্তু অসাৱধান নহ'ব, পুৰণি সমস্যাবোৰ পুনৰ উত্থাপন হ'ব পাৰে, গতিকে নিয়মীয়াকৈ চেকআপ আদি কৰাটো নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি কোনো কাম অসম্পূৰ্ণ হৈ আছিলে তেনেহ'লে হতাশ হোৱাৰ পৰিৱৰ্তে শক্তিৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে। আপোনাৰ কামক আজি নতুন ৰূপ দিবলৈ হ'লে সৃষ্টিশীল কাম কাজৰ প্ৰতি আগ্ৰহী হওক আৰু ব্যক্তিত্ব উন্নতিৰ ওপৰতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। নিজৰ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰোৰ পৰা বেছি আজি আশা নকৰিব। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰি যাওক আৰু নেতিবাচক মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত মনোনিৱেশ কৰাটো অধিক প্ৰয়োজনীয় হ'ব, অন্যথা অসাৰ কাম কাজত যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত এই সময়ত আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অনুকূল হৈ আছে, গতিকে যিবোৰ অসম্পূৰ্ণ আছিল সেইবোৰত গুৰুত্ব দিয়ক। আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক সফলতা কঢ়িয়াই আনিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত দলীয়ভাৱে কাম কৰিলে আজি সুফল লাভ কৰিব, গতিকে দলীয়ভাৱে কৰিবলৈ যত্ন কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ ওপৰত অধিক কামৰ চাপ নিদিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, গতিকে সকলো কৰ্মচাৰীৰ সৈতে আপুনি কামৰ ভাগ বতৰা ভালদৰে কৰি দিব। ব্যস্ত থকাৰ পিছতো আজি আপোনাৰ বিবাহিত জীৱনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ ব্যৱস্থাও উপযুক্ত হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি কিছু সুফল দেখা গৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ মধুৰতাও বৃদ্ধি পাব। পেটৰ লগত জড়িত সমস্যা আজি থাকিব আৰু ইয়াৰ ফলত আপুনি কিছু অসুবিধাও পাব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।